ঈশ্বৰৰ জন্মদিন, আমাৰ ঈশ্বৰ পুত্ৰৰ জন্মদিন। যদি ঈশ্বৰ হৈও তেখেতে এনেকুৱা ইয়াত চাহ খাব পাৰে, আমিনো কোন কথা? আমিতো বহুত সৰু মানুহ। আমি আজি অসম ৰাষ্ট্ৰীয় মহিলা সুৰক্ষা মঞ্চৰ পৰা জুবিন দাৰ জন্মদিন উপলক্ষে অলপ এটা সৰু কাৰ্যসূচী আমি হাতত লৈছিলোঁ, য'ত আমি ৰাস্তাৰ মগনীয়াবিলাকক আমি আমাৰ ৰাষ্ট্ৰীয় মহিলা সুৰক্ষা মঞ্চ অসম প্ৰদেশৰ পৰা আমি এটা সৰু প্ৰয়াস হিচাপে খুৱাবলৈ আমি আজি খুৱাই বহুত আমি আনন্দিত। আৰু এতিয়া জুবিনদাৰ যিটো ফ'ল' কৰিছিলে, আমি সেইটো ফ'ল' কৰি জুবিনদাৰ মতে আমি ৰাস্তাৰ চাহ খাওঁ। আজিৰ পৰা হোটেলত বহি চাহ নাখাওঁ আৰু এতিয়া জয় জুবিন জয়। আপুনি আমাৰ অসমবাসী ৰাইজক কি ক'ব বিচাৰিছে আজি? অসমবাসী ৰাইজক ক'ব লগাটো বহুত কথাই আছে। আজি এটা লাইনত কৈতো কাকো হেৰি কৰিব নোৱাৰোঁ। মাত্ৰ এটা কথাই ক'ম, যদি জুবিন দাক সঁচাকৈয়ে ভাল পায়, আমাৰ জুবিন অনুৰাগী বুলি যদি ভাবে নহয়, তেতিয়া জুবিন দাই কৈছিলে যে সকলো মানুহপ্ৰিয় হ'ব লাগে। আচলতে সেইটো দেশনীয়া হ'ব নালাগে। যদি মোৰ অন্তৰত মানুহৰ প্ৰতি ভালপোৱা আছে, মোৰ ভালপোৱাখিনি মই দেখাব লাগে। সেইটো চব মানুহে যাতে চব মানুহক ভাল পায়, মানুহৰ বাবে ভূপেন হাজৰিকাদেৱেও গাইছিলে। সেই একেখিনি কথা মই জুবিনদাৰ ভাষাটো ক'ম যে মানুহৰ বাবে চবেই চবৰে কৰিব লাগে। ইয়াত কোনো আপোনাৰ পলিটিক্স আহিব নালাগে। পলিটিক্স নকৰিবা বন্ধু বুলিও কৈছিলে জুবিন দাই। চ' মই কৈছোঁ যে ইয়াতে কোনো পলিটিক্স হ'ব নালাগে, আমি মানুহ হিচাপে জীয়াই থাকিব লাগে, বাছ। দাদা, আপুনিতো জানে আজি আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়া জন্মদিন। হয়, মই ৰাতি 12টাতে জুবিন দাৰ তাতে বেলুন চেলুন লগাই গোটেইখিনি চেলিব্ৰেট কৰিছোঁ। কাহিলীপাৰাত গৈছিলে? কাহিলীপাৰা যোৱা নাই, মোৰ মায়ে আপোনাৰ সোণাপুৰ গ'ল, তেখেতক গোটেই বাৰ্থডে চেলিব্ৰেট কৰি কেক চেক আদি চব লৈ গৈছে। হয় হয়, আৰু আমি জুবিন দাৰ বহুত ডাঙৰ ফেন হয়, আৰু ঘৰখন এতিয়াও গৈ থাকোঁ। মই ৰিচেণ্টলি গৈ আহিছোঁ। আপুনি জুবিন দাৰ ফ্ৰেণ্ড বুলি ক'লে, জুবিন দাৰ কাৰণে আপুনি কি কৰিম বুলি ভাবে? যেনেকৈ জুবিন দাই বহুত সৰু কথা কৰিছিলে, কি কৰিম বুলি মই নিজৰ ফালৰ পৰা চাওক, মই ইমান ডাঙৰ মানুহ নহয়, নিজৰ ফালৰ পৰা যিখিনি পাৰোঁ দুখীয়া সহায় কৰোঁ। ধৰক কেতিয়াবা মোৰ দোকানতো কোনোবা আহে, একাপ চাহ খুৱাব পাৰিলেও বহুত চাহ বিস্কুট এটা খুৱাই দিওঁ। জুবিন দা যিখিনি ক'লে যে মই টকা পইচা সেইবাবে আমি টকা পইচাৰ প্ৰিপেয়াৰ নকৰোঁ, যিখিনি পাৰোঁ কমেই হওক সহায় এটা কৰোঁ। আপুনি এটা কথা লক্ষ্য কৰিছেনে যে আমি জুবিনদাৰ কাৰণে আজি যিখিনি জুবিনদাৰ কাৰণে কৰিবলৈ ওলাইছিলোঁ, আহি চাহকাপ কিন্তু এই জুবিন অনুৰাগী, যিটো কয় সঁচা অৰ্থত জুবিন অনুৰাগী, তেখেতে এখন সৰু চাহৰ দোকান দি এইবিলাক কাৰ্যনিৰ্বাহ কৰি আছে। কিন্তু তেখেতে কৈছে যে তেখেতেও কৰিছে, কি কৰিছে, একাপ চাহ আৰু এখন বিস্কুট খুৱায়ো তেওঁ জুবিনদাৰ সেইটো ৰাখিছে, সংস্কৃতিটো ৰাখিছে। ইয়াকে কয় আচল জুবিন অনুৰাগী। আমি সঁচাকৈ ধন্য হৈছোঁ যে আহি এইখন আপোনাৰ দোকানতে আমি আহি পাইছোঁ। নিজকে ধন্য মানিছোঁ আৰু আপোনাকো কৈছোঁ আগলৈ কৰি যাওক, আমি আছোঁ আপোনালোকৰ লগত, সদায় আছোঁ। মোৰ ঘৰত আপোনাৰ দোকানখনৰ এড্ৰেছটো ক'ব। মোৰ এইখিনি আপোনাৰ সাৰগুলি মালিবাগান, আপোনাৰ জাজেছ বাংলোৰ অপ'জিট। জয়